ছ'চিয়েল মিডিয়াত পেপাৰত ইলেক্ট্ৰনিক মিডিয়াত মাজে মাজে ওলাই যায় যে ধুবুৰী XMLA ৰছুল হক বাহাদুৰক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে। প্ৰত্যেক মাহে এইটো ওলায়। আজি কংগ্ৰেছ অফিচ ৰাজীৱ ভৱনৰ পৰা দিয়ে, কেতিয়াবা ধুবুৰী কংগ্ৰেছ অফিচৰ পৰা দিয়ে। মইতো নাইয়েই কংগ্ৰেছত, মোক কংগ্ৰেছৰ পৰা কি বহিষ্কাৰ কৰিব? মইতো ঠিক মই ইমান ইম্পৰ্টেঞ্চ দিয়া নাই কাৰণে কোৱা নাই, কিন্তু কিছুমান মোৰ ফ্ৰেণ্ডে, কিছুমান মোৰ ভোটাৰ, কিছু ৱেল উইচাৰ মোক দেখিলে কয় কংগ্ৰেছৰ পৰা বোলে তোমাক বহিষ্কাৰ কৰিছে, তুমিতো কংগ্ৰেছত নাই, ইয়াত তোমাক কি বহিষ্কাৰ কৰে? প্ৰত্যেক মাহে দিয়ে। ইয়াত ধুবুৰীত মোৰ নামটো আহিলে কংগ্ৰেছ মোক লৈ ধুবুৰীত পলিটিক্স কৰে নেকি? মই তেনেকুৱা লাগি আছে। মই কংগ্ৰেছ নকৰোঁ, দৰকাৰ বোলে BJP কৰিম, তথাপি কংগ্ৰেছ নকৰোঁ ৰকিবুল হুছেইন থকালৈকে। এই ৰকিবুল হুছেইনে কংগ্ৰেছটো ধ্বংস কৰিছে আৰু কংগ্ৰেছটো নাইকিয়া হৈ যাব। 29 MP ইলেকশ্যন আছে আমাৰ ধুবুৰী লোকসভা সমষ্টিত। UDF ভাৰ্চেছ BJP হ'ব। ইয়াত কংগ্ৰেছ কোনো ফেক্টৰ নহয়, ৰকিবুল হুছেইন কোনো ইয়াত ফেক্টৰ নহয়। আৰু বিশেষ কথা, মই প্ৰত্যেক মাহে মোক কিহৰ ছাছপেঞ্চন কৰে কংগ্ৰেছে? মই কংগ্ৰেছে কি মোক যে ছাছপেণ্ড কৰে কি? মই কংগ্ৰেছৰ মই বস্তুটো বুজি পোৱা নাই। ক্লিয়াৰ কৰি দিব লাগে যে কংগ্ৰেছৰ মই অমুক আছিলোঁ, তমুক আছিলোঁ। মই কংগ্ৰেছে কি? প্ৰত্যেক মাহে টিভি, পেপাৰ, ছ'চিয়েল মিডিয়াত ওলাই থাকে ৰছুল হক বাহাদুৰ ধুবুৰীৰ বহিষ্কাৰ কৰিছে কংগ্ৰেছৰ পৰা। মই বস্তুটো ঠিক ধৰিব পৰা নাই। যদি দৰকাৰ পৰে, যদি পলিটিক্স কৰোঁ, যদি প্ৰয়োজন হয় BJP কৰিম, নহ'লে UDF কৰিম। ৰাইজৰ স্বাৰ্থত, আমাৰ ডেভেলপমেণ্টৰ খাতিৰত, ৰকিবুলৰ নেতৃত্বত মই কংগ্ৰেছ নকৰোঁ। একদম মই আগতো কৈছোঁ এই কথাটো, আজিও মই স্পষ্ট কৰি দিওঁ। মই নাইয়ে কংগ্ৰেছত নাইয়ে, মোক কি বাৰ বাৰ ছাছপেণ্ড কৰে? কি ছাছপেণ্ড কৰে? মোক লৈ কিহৰ পলিটিক্স? কংগ্ৰেছৰ নেতাখিনি মোক দিয়ে কি ভয় পাইছে? নহ'লে মোৰ নামটো এনেই ওলাই দিয়ে। মোৰ নামটো পাব্লিচিটি মই পাই আহিছোঁ, ভালে হৈছে। প্ৰত্যেক মাহে দিব। কংগ্ৰেছখিনিক মই অনুৰোধ কৰিছোঁ, প্ৰত্যেক মাহে দিব যে ৰছুল হক বাহাদুৰক XMLA ধুবুৰীৰ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ'ল। আপোনালোকে এটাই কাম কৰক, ধুবুৰী ডিষ্ট্ৰিক্টত আৰু বেলেগ কাম নাই, এটাই কৰি থাকক, প্ৰত্যেক মাহে কৰিব। যদি দৰকাৰ পৰে, যদি আকৌ এবাৰ কৈছোঁ, যদি দৰকাৰ পৰে BJP কৰিম, ৰাইজৰ স্বাৰ্থত, ডেভেলপমেণ্টৰ স্বাৰ্থত, আৰু নহ'লে UDF কৰিম। আজি স্পষ্ট মই কৈ দিলোঁ, দৰকাৰ পৰে মই BJP কৰিম। নমস্কাৰ, মই বিশেষ এটা কথা লৈ আহিছোঁ। ছ'চিয়েল মিডিয়াত পেপাৰত ইলেক্ট্ৰনিক মিডিয়াত মাজে মাজে ওলাই যায় যে ধুবুৰী XMLA ৰছুল হক বাহাদুৰক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে। প্ৰত্যেক মাহে এইটো ওলায়। আজি কংগ্ৰেছ অফিচ ৰাজীৱ ভৱনৰ পৰা দিয়ে, কেতিয়াবা ধুবুৰী কংগ্ৰেছ অফিচৰ পৰা দিয়ে। মইতো নাইয়েই কংগ্ৰেছত, মোক কংগ্ৰেছৰ পৰা কি বহিষ্কাৰ কৰিব? মইতো ঠিক মই ইমান ইম্পৰ্টেঞ্চ দিয়া নাই কাৰণে কোৱা নাই, কিন্তু কিছুমান মোৰ ফ্ৰেণ্ডে, কিছুমান মোৰ ভোটাৰ, কিছু ৱেল উইচাৰ মোক দেখিলে কয় কংগ্ৰেছৰ পৰা বোলে তোমাক বহিষ্কাৰ কৰিছে, তুমিতো কংগ্ৰেছত নাই, ইয়াত তোমাক কি বহিষ্কাৰ কৰে? প্ৰত্যেক মাহে দিয়ে। ইয়াত ধুবুৰীত মোৰ নামটো আহিলে কংগ্ৰেছ মোক লৈ ধুবুৰীত পলিটিক্স কৰে নেকি? মই তেনেকুৱা লাগি আছে। মই কংগ্ৰেছ নকৰোঁ, দৰকাৰ বোলে BJP কৰিম, তথাপি কংগ্ৰেছ নকৰোঁ ৰকিবুল হুছেইন থকালৈকে। এই ৰকিবুল হুছেইনে কংগ্ৰেছটো ধ্বংস কৰিছে আৰু কংগ্ৰেছটো নাইকিয়া হৈ যাব। 29 MP ইলেকশ্যন আছে আমাৰ ধুবুৰী লোকসভা সমষ্টিত। UDF ভাৰ্চেছ BJP হ'ব। ইয়াত কংগ্ৰেছ কোনো ফেক্টৰ নহয়, ৰকিবুল হুছেইন কোনো ইয়াত ফেক্টৰ নহয়। আৰু বিশেষ কথা, মই প্ৰত্যেক মাহে মোক কিহৰ ছাছপেঞ্চন কৰে কংগ্ৰেছে? মই কংগ্ৰেছে কি মোক যে ছাছপেণ্ড কৰে কি? মই কংগ্ৰেছৰ মই বস্তুটো বুজি পোৱা নাই। ক্লিয়াৰ কৰি দিব লাগে যে কংগ্ৰেছৰ মই অমুক আছিলোঁ, তমুক আছিলোঁ। মই কংগ্ৰেছে কি? প্ৰত্যেক মাহে টিভি, পেপাৰ, ছ'চিয়েল মিডিয়াত ওলাই থাকে ৰছুল হক বাহাদুৰ ধুবুৰীৰ বহিষ্কাৰ কৰিছে কংগ্ৰেছৰ পৰা। মই বস্তুটো ঠিক ধৰিব পৰা নাই। যদি দৰকাৰ পৰে, যদি পলিটিক্স কৰোঁ, যদি প্ৰয়োজন হয় BJP কৰিম, নহ'লে UDF কৰিম। ৰাইজৰ স্বাৰ্থত, আমাৰ ডেভেলপমেণ্টৰ খাতিৰত, ৰকিবুলৰ নেতৃত্বত মই কংগ্ৰেছ নকৰোঁ। একদম মই আগতো কৈছোঁ এই কথাটো, আজিও মই স্পষ্ট কৰি দিওঁ। মই নাইয়ে কংগ্ৰেছত নাইয়ে, মোক কি বাৰ বাৰ ছাছপেণ্ড কৰে? কি ছাছপেণ্ড কৰে? মোক লৈ কিহৰ পলিটিক্স? কংগ্ৰেছৰ নেতাখিনি মোক দিয়ে কি ভয় পাইছে? নহ'লে মোৰ নামটো এনেই ওলাই দিয়ে। মোৰ নামটো পাব্লিচিটি মই পাই আহিছোঁ, ভালে হৈছে।
প্ৰত্যেক মাহে দিব কংগ্ৰেছীখিনিক মই অনুৰোধ কৰিছোঁ প্ৰত্যেক মাহে দিব যে ৰছুল হক বাহাদুৰক XMLA ধুবুৰীৰ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ'ল আপোনালোকে এটাই কাম কৰক ধুবুৰী ডিষ্ট্ৰিক্টত আৰু বেলেগ কাম নাই এটাই কৰি থাকক প্ৰত্যেক মাহে কৰিব যদি দৰকাৰ পৰে যদি আকৌ এবাৰ কৈছোঁ যদি দৰকাৰ পৰে BJP কৰিম ৰাইজৰ স্বাৰ্থত ডেভেলপমেণ্টৰ স্বাৰ্থত আৰু নহ'লে UDF কৰিম আজি স্পষ্ট মই কৈ দিলোঁ হয় দৰকাৰ পৰে মই BJP কৰিম ডেভেলপমেণ্টৰ খাতিৰত ৰাইজৰ স্বাৰ্থত আৰু নহ'লে UDF কৰিম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত